বৰভাগ প্ৰেছ ক্লাবৰ দ্বিবাৰ্ষিক অধিৱেশন অনুষ্ঠিত। স্মৃতিগ্ৰন্থ উন্মোচন, বৰভাগ গৌৰৱ বঁটা প্ৰদান আৰু শিল্পীক সম্বৰ্ধনা জ্ঞাপন। নলবাৰী জিলাৰ অন্তৰ্গত বৰভাগ প্ৰেছ ক্লাবৰ দ্বিবাৰ্ষিক অধিৱেশন স্মৃতিগ্ৰন্থ উন্মোচন, বৰভাগ গৌৰৱ বঁটা প্ৰদান আৰু শিল্পী সম্বৰ্ধনা সভা আজি স্থানীয় বৰভাগ মহাবিদ্যালয় প্ৰাংগণত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয়। তদুপলক্ষে দুপৰীয়া বৰভাগ প্ৰেছ ক্লাবৰ সভাপতি ৰমেন তালুকদাৰৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত ৯৮ বছৰীয়া নাৱৰীয়া বাতিৰাম দাসক প্ৰয়াত শিক্ষাবিদ ধীৰেন্দ্ৰ প্ৰসাদ ভৰালী সৰুণী বৰভাগ গৌৰৱ বঁটা প্ৰদান কৰে। উক্ত সভাতে বৰভাগৰ লোকশিল্পী ভোলানাথ তালুকদাৰ আৰু বিশিষ্ট শিল্পী প্ৰমোদ কাকতিক সম্বৰ্ধনা জনায়। বৰভাগ প্ৰেছ ক্লাবৰ সম্পাদক হিমজ্যোতি ভূঞা আৰু উপসভাপতি আব্দুল কাদের আহমেদে আঁত ধৰা সভাখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকে সাংস্কৃতিক দাপন কাকতৰ মুখ্য সম্পাদক দিনমণি ভাণ্ডাৰ কায়স্থ, বৰভাগ মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ বিৰিঞ্চি চৌধুৰী আৰু সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সমৰজ্যোতি মহন্ত। সভাৰ আৰম্ভণিতে প্ৰয়াত ধীৰেন্দ্ৰ প্ৰসাদ ভৰালীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰে ক্ৰমে জ্যেষ্ঠ সাংবাদিক ৰমেন কলিতা আৰু অৱসৰী শিক্ষক মানৱেন্দ্ৰ বৰুৱাই। সভাখন উদ্বোধন কৰে গ্ৰাম্য বিকাশ মঞ্চৰ সভাপতি পৃথ্বীভূষণ ডেকাই। সভাৰ পূৰ্বে পতাকা উত্তোলন কৰে সভাপতি ৰমেন তালুকদাৰে। শ্বহীদ তৰ্পণ কৰে নলবাৰী জিলা ছাত্ৰ সন্থাৰ উপসভাপতি ফণীধৰ বৰুৱাই। মাল্যাৰ্পণ কৰে AJYCP নলবাৰী জিলা সমিতিৰ যুটীয়া সম্পাদক তাজিমুদ্দিন আহমেদে। প্ৰয়াত সাংবাদিকসকলৰ প্ৰতি স্মৃতি তৰ্পণ কৰে সমাজকৰ্মী উজ্জ্বল ডেকাই। স্মৃতি তৰ্পণ কৰে ক্ৰমে অৱসৰী শিক্ষক জ্যোতিষ চন্দ্ৰ ভূঞা আৰু প্ৰেছ ক্লাবৰ উপদেষ্টা কৰেণ তালুকদাৰে। আনহাতে প্ৰয়াত মামণি ৰয়ছম গোস্বামী আৰু ডক্টৰ ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰে প্ৰাক্তন ছাত্ৰনেতা ভূপেন তালুকদাৰ আৰু চৰকাৰী পেঞ্চনপ্ৰাপ্ত সাংবাদিক নাওদত্ত তালুকদাৰে। ইয়াৰ লগতে ছাত্ৰ ছাত্ৰীসকলৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হয়। মুকলি সভাৰ পিছত নলবাৰী জিলা সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক বসন্ত দাসে উদ্বোধন কৰা বিষয় বাছনি সভাত আব্দুল কাদের আহমেদক সভাপতি, অৰবিন্দ চক্ৰৱৰ্তীক কাৰ্যকৰী সভাপতিৰ লগতে পংকজ কলিতাক সম্পাদক আৰু গণেশ নমোহোদ্ৰক সহায়কাৰী সম্পাদক হিচাপে লৈ প্ৰেছ ক্লাবৰ নতুন সমিতি গঠন কৰে। হয়, মোক ইয়াৰে মাধ্যম হৈছিলে স্মৃতিগ্ৰন্থখন উন্মোচন কৰিবৰ কাৰণে আৰু এইটো দ্বিবাৰ্ষিক অধিৱেশন বৰভাগ প্ৰেছ ক্লাবৰ লগতে মোৰ প্ৰয়াত পিতৃ ধীৰেন্দ্ৰ প্ৰসাদ ভৰালী ডাঙৰীয়াৰ নামত বৰভাগ গৌৰৱ বঁটা প্ৰদান কৰা হ'ল শ্ৰীযুত বাচিৰাম দাস ডাঙৰীয়া। গোটেইখিনি মিলাই খুব ভাল অনুষ্ঠান হৈছে আৰু মই বৰভাগ প্ৰেছ ক্লাবৰ সকলো বিষয়ববীয়াক মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জনাইছোঁ। আপ্লুত আমি মোৰ পৰিয়ালো আহিছে ইয়ালৈকে। বৰভাগ প্ৰেছ ক্লাবে যিটো আয়োজন কৰিছে বৰভাগ গৌৰৱ বঁটা প্ৰদান কৰা হ'ল শ্ৰী বাচিৰাম দাস ডাঙৰীয়াক আৰু আমাৰো সৌভাগ্য যিহেতু মোৰ প্ৰয়াত পিতৃ ধীৰেন্দ্ৰ প্ৰসাদ ভৰালী ডাঙৰীয়াৰ নামত এই বঁটাটো প্ৰদান কৰা কেনেকুৱা এইটো সঁচাকৈ বাঞ্ছিত সমাজৰ বিভিন্ন স্তৰৰ যিখিনি মানুহ আছে সকলোকে সামৰি ল'ব পাৰিলে এই ধৰণৰ বঁটা দি পেলাই তেখেতসকলক উৎসাহ দিয়া যায়। আমি খুবেই আনন্দিত এই বঁটা তেখেতক দিয়া। বৰভাগ প্ৰেছ ক্লাবৰ সৌজন্যত দ্বিবাৰ্ষিক অধিৱেশন অনুষ্ঠিত হয় বৰভাগ মহাবিদ্যালয় আৰু এই অধিৱেশনৰ লগত সংগতি ৰাখি আমি পাগলদিয়া ঘাটত 98 ইয়াৰ্ছ 98 বছৰ এগৰাকী নাৱৰীয়াক আমি এই বঁটা প্ৰদান কৰা হৈছে আৰু বঁটাটো প্ৰদান কৰিছে এই বৰভাগ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক প্ৰয়াত ধীৰেন্দ্ৰ প্ৰসাদ ভৰালীৰ পৰিয়ালবৰ্গই। আমি এই বঁটা তেওঁলোকৰ পৰা আমি গ্ৰহণ কৰি বাচিৰামক দিয়াৰ কাৰণে আমি নিজেই ধন্যবাদ হেৰি কৰিছোঁ, তেওঁলোকক পৰিয়ালক ধন্যবাদ দিছোঁ। আৰু ইয়াৰ লগে লগে আমি এই কাৰ্যসূচীৰ লগে লগে আমি চিত্ৰাংকন প্ৰতিযোগিতাও আয়োজন কৰিছোঁ আৰু অন্যান্য কাৰ্যসূচীও গ্ৰহণ কৰিছোঁ। আজিৰ এই কাৰ্যসূচীত আমি ভবাতকৈ বিভিন্ন ক্ষেত্ৰৰ পৰা অহা লোকৰ সংখ্যা আমি যথেষ্ট পাইছোঁ। আমি ধন্যবাদ তেওঁলোকক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি আগলৈকে এনে তেওঁলোকৰ সহযোগ পাম বুলি
আশা কৰোঁ। বৰভাগ প্ৰভা নামৰ এখন স্মৃতিগ্ৰন্থ প্ৰকাশ কৰা হৈছিল। স্মৃতিগ্ৰন্থৰ সম্পাদনাত আছিল অধ্যাপক অৰবিন্দ চক্ৰৱৰ্তী আৰু কবি বা সাংবাদিক দণ্ডিৰাম দাস। ডেস্ক ৰিপোৰ্ট বাৰ্তা টু জেড।